প্ৰিয় দৰ্শকসকল, আজি বনাবলৈ লৈছোঁ ভেন্দি বিলাহীৰ এটি টেষ্টি নতুন ৰেচিপি। প্ৰথমে মই ভেন্দিখিনি এনেকুৱা সাইজত কাটি লৈছোঁ আৰু বিলাহীখিনি এনেদৰেই কাটিছোঁ। একেটা বস্তুকে আমি একেৰাহে একেধৰণে বনাই থাকিলে খাই আমনি লাগে। তাক যদি অলপ বেলেগ ধৰণে বনাওঁ তেতিয়া তাৰ টেষ্টটো সুকীয়া হয় আৰু তেতিয়া সেই ৰেচিপিটো যেতিয়া ঘৰৰ আমাৰ সকলোৱে খাই ভাল পায় তেতিয়া আমাৰ ৰান্ধনীসকলৰ মনটো খুবেই ভাল লাগে, নহয় জানো? এতিয়া আহক আমি ৰেচিপিটোলৈ আগবাঢ়োঁ। গেছটো অন কৰি কেৰাহী পাতি দিলোঁ। এতিয়া কেৰাহী গৰম হৈছে, তেল দিম। তেল গৰম হৈছে, ভেন্দিখিনিত হালধি নিমখ সানি লৈছিলোঁ। এতিয়া ভেন্দিখিনি ভাজি ল'ম। ভেন্দিখিনি ভজা হৈ গ'ল। ভেন্দিখিনি মই আধা ভজাকৈ লৈছোঁ। এইখিনি এতিয়া উঠাই ল'ম। ভেন্দি ভজা তেলখিনিতে মই আধা চামুচ জিৰা দিছোঁ, পিঁয়াজ দিছোঁ, আৰু বটি লোৱা আদা নহৰু অকণমান দিছোঁ। আন্দাজমতে দিব আৰু ভেন্দি পৰিমাণটো আপোনালোকে বেছিকৈ বনালে বেছিকৈ ল'ব পাৰিব। ঘৰৰ সদস্য অনুযায়ী পাচলিখিনি আচলতে লোৱা হয়। মই তেনেদৰেই লৈছোঁ, বেছি হ'লে বেছিকৈ লাগিব। ইয়াতে প্ৰয়োজন অনুসৰি হালধি দিম। আধা চামুচমান গৰম মছলা দিম। বেলেগ মছলাও দিব পাৰে। এতিয়া বিলাহীখিনি দি দিম। এতিয়া অকণমান ভোট জলকীয়া দিম। এইখিনি দি দিছোঁ। বেছিকৈ জ্বলা খোৱাসকলে বেছি দিব পাৰে। জ্বলা যিহেতু কমকৈ খাওঁ সেয়ে কমকৈ দিছোঁ। এতিয়া প্ৰয়োজন অনুসৰি নিমখ দিম। নিমখ দি জুইটো কমাই ঢাকি দিম। বিলাহীখিনি সিজিছে। ইয়াতে এতিয়া ভাজি থোৱা ভেন্দিখিনি দি দিম। ভেন্দিখিনি দি অলপ সময় ঢাকি দিম। এয়া আমাৰ হৈছেই। আমি যদি অলপ জোল কৰিব বিচাৰোঁ তেতিয়া ইয়াত অকণমান পানী দি দিব পাৰিম। মই অকণমান জোল বনাম, সেয়ে পানী অলপ দি দিছোঁ। খুবেই ভাল লাগে এই ৰেচিপিটো খাই। জ্বলা, বিলাহী টেঙা মানে অপূৰ্ব আৰু। যিসকলে খোৱা নাই আপোনালোকে এবাৰ বনাব আৰু খাই চালেহে গম পাব এই ৰেচিপিটো কিমান টেষ্টি হয়। এবাৰ খালে এই ৰেচিপিটো আকৌ দ্বিতীয়বাৰ বনাবই। আপোনালোকৰ বাৰু মোৰ এই ৰেচিপিটো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু যিসকলে মোৰ ভিডিঅ'টি প্ৰথমবাৰৰ বাবে চাইছে, মোৰ নতুন নতুন ৰেচিপি পাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।